নাজিৰাৰ গেলেকীত পুৱতি নিশা চোৰাং গৰু ভৰ্তি এখন বাহন দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে 5টাকৈ গৰু। জানিব পৰা মতে পুৱতি নিশা প্ৰায় 2মান বজাত গেলেকী আৰক্ষীৰ এটা টহলদাৰী দলে আঠখেলৰ পৰা খেদি গেলেকীৰ কলগাঁৱত এখন চোৰাং সৰবৰাহ কৰা ফৰ্ড ফিগো বাহন জব্দ কৰিবলৈ সক্ষম হয়। গেলেকী আৰক্ষী খেদি যোৱাত গেলেকীৰ কলগাঁৱত মুক্তকৈ বিচৰণ কৰি থকা দুটাকৈ ঘোঁৰাক খুন্দা মাৰি নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষতে লাগি থকা এগৰাকী ব্যক্তিৰ পকী দেৱালত খুন্দা মাৰে। ফলত থিতাতে নিহত হয় এটা ঘোঁৰা আৰু আনহাতে গুৰুতৰভাৱে আহত হয় আন এটা ঘোঁৰা। দুৰ্ঘটনা সংঘটিত কৰি সেই ঠাইৰ পৰা পলায়ন কৰে বাহনত থকা চালকসহ অন্য এজন লোক। পৰৱৰ্তী সময়ত আৰক্ষী আৰু স্থানীয় লোকে দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ পৰা 5টাকৈ গৰু উদ্ধাৰ কৰে। আৰক্ষীয়ে দুৰ্ঘটনাগ্ৰস্ত বাহনসহ গৰুকেইটাক জব্দ কৰি গৰু চোৰকেইটাক বিচাৰি অভিযান অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে। নাজিৰাৰ পৰা হাফিজ আলীৰ ৰিপৰ্ট, ডিজিটেল আছাম লাইভ। গাড়ীখন যিহেতু গাড়ীখন চোৰাংভাৱে তেওঁলোকে আজি বহুদিনৰ পৰাই এই গৰু চুৰি কাৰ্যৰ লগতে জড়িত হৈ আছিলে বুলি আমি জানিব পাৰিছোঁ। আৰক্ষীৰ পেট্ৰলিং দলে তেওঁলোকক লগ পাই গাড়ী ৰখাব চেষ্টা কৰাত তেওঁলোকে নৰখোৱা দ্ৰুতগতিভাৱে অহা গাড়ীখনে গেলেকী যিটো কলগাঁৱৰ বৰ মছজিদ আছে, বৰ মছজিদৰ সন্মুখতেই দুটাকৈ আপোনাৰ ঘোঁৰা ৰাতি মানে ইয়াত ঘূৰি ফুৰিছিলে। তো তেতিয়া তেওঁলোকে দ্ৰুতগতিত আহি পিনি দুটাকৈ এই ঘোঁৰাক নিৰ্মমভাৱে তেওঁলোকে দুৰ্ঘটনাত পতিত কৰিলে আৰু তাতে দুটাকৈ ঘোঁৰা নিহত হৈছে। আৰু কাষতে এখন ৱাল আছিলে, যিখন ৱালত গৈ পিনি পিছত গাড়ীখনে গৈ খুন্দা মাৰে আৰু খুন্দা মৰাৰ ফলত তাতে গাড়ীখন বাগৰি পৰে। আৰু গাড়ীখনৰ ভিতৰত আটাইতকৈ ডাঙৰ কথা হৈছে কি গাড়ীখন একদম সৰু গাড়ী, কিন্তু ইয়াত 5টাকৈ ইয়াত গৰু সোমোৱাই লৈ আহিছে। কি ৰহস্যজনকভাৱে তেওঁলোকে এনেকুৱা কাম কৰি আছে। আমি আৰক্ষী প্ৰশাসনক আমি এটা দাবী উত্থাপন কৰিছোঁ। এই এনেকুৱা দুচক্ৰ যিখিনি জড়িত হৈ আছে যাতে এনেকুৱা অঞ্চলত যাতে আকৌ এনেকুৱা পুনৰ ঘটনা সংঘটিত নহয়, তাৰ বাবে আমি প্ৰশাসনত অলপ চকু দৃষ্টি